Hello guys, welcome to my another vlog. আজি নিজৰ গাড়ী যিমানখিনি আছিলে সেইখিনি গোটেইখিনি আমাৰ নিজৰ জায়গাত আনিছো কাৰণ কে নয় বাৰৰ পাছত মানে এটা দুটাকে আনিলো আৰু নয়খনো কালিলেও আপোনালোকক দেখালো নয়খন পুৰা গায়ে গ'ল এতিয়া আটত গুছি গ'ল আৰু বাকি যিমান যিখিনি গাড়ী আছিলে মঠুইপত লগাইছিলো সেইফালে তাৰপা আনিলো গোটেইখিনি এটা দুটাকে আনিছিলো আজি গোটেইখিনি আনিলো আৰু নাইকিয়া তাত গোটেইখিনি ইয়াতে আহিলে এখন গাড়ী এতিয়া আনিছো এখন i20 একবিলাক গাড়ী এতিয়া আনিছো গাড়ীখন খুব লেটাৰ হৈ আছে বাকি আজি আপোনালোকক আৰু এটা কথা এটা জনাই দিব বিচাৰিছো কিছুমান দাদাই মানে কমেন্ট কৰে আনৰ লগত তুলনা কৰে মোক মই দাদা আৰু এটা কথা কৈ দিছো দাদা মোৰ ৰেটবোৰ মোৰ নিজৰ হিচাপে খুবে কম থওঁ বাকি মই আনৰ কথাটো ক'ব নোৱাৰো কোনবাই কমটো দিব পাৰে কোনবাই বেছিও দিব পাৰে আৰু গোটেইখিনিক মই অনুৰোধ কৰিম দাদা যাতে মানে লোকৰ চেনেলৰ নামটো মানে লৈ মানে তেখেতো চাগে বেয়া পাব যে মোৰ লগত তুলনা হে তেনেকে কৈছে তেখেত লোক হৈ গ'ল ডাঙৰ মানুহ ইউটিউবাৰ আৰু মই গতিকে সৰু এটা মানুহ আৰু সৰু ইউটিউবাৰ আৰু বৰ বেছিকে আৰু ডাঙৰ নহয় আৰু তেখেতৰ লগত তুলনাটো কৰিবলৈ চাগে তেখেতলোকে লাজে পাব নেকি সেইকাৰণে গতিকে আপোনালোকক অনুৰোধ কৰিছো বেলেগৰ লগত মানে তেনেকে তুলনা নকৰিব বেছি কম দাম বাৰু হেতু মোৰে মানে যি আছে তেনেকে বাকি ইমানখিনি আৰু আপোনালোকক কৈছো বাৰু মোৰ দামবোৰ কিছুমানে কয় যে বহুত বেছি আনতে তাকে আপোনালোকক অনুৰোধ কৰিছো নকব তেনেকে তেখেতলোকৰ মোক বাৰু একো নহয় কিন্তু তেখেতলোকক বেয়া পাব পাৰে আৰু বলক আজি নিজৰ যিমানখিনি যি ষ্টক আছে গোটেইখিনি আপোনালোকক দেখাবলৈ ধুনীয়াকৈ চেষ্টা কৰিছো ভালদৰে পাৰো যেনেকে আৰু আৰম্ভ কৰা আগতে আপোনালোকক মানে আকৌ নিজৰ ফালৰ পৰা এটা অনুৰোধ কৰিছো যাতে মোৰ চেনেলটো আপোনালোকে জানে মই গাড়ী ব্যৱসায়তে জড়িত গতিকে আপোনালোকে মোৰ চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব আৰু পাৰিলে শ্বেয়াৰো কৰিব আৰু যাতে মই আগন্তুক দিনত মানে আপোনালোকৰ কাৰণে মানে ধুনীয়া ভাল গাড়ী মানে কম ৰেটত উলিয়াব পাৰো বাকি আজি ভিডিওটো আৰম্ভ কৰিছো আহক প্ৰথমত আৰম্ভ কৰিছো আমাৰ Honda City পৰা Honda City এখন 2020 চনৰ হয় গুৱাহাটী নম্বৰ Honda City মোৰ দুখন আছে বাকি এখন 20 চনৰ হয় পেট্ৰল ভাৰ্জন গাড়ী চাৰিওফালে লুক চাইলক লুকছত খুব ধুনীয়া হৈ আছে অলপ চলপ লেটাৰ হৈ আছে গাড়ীটো বাকি একদম ধৰিব গ'লে যদি এখন শ্বৰুম বুলি কওঁ তেন্তে শ্বৰুম কণ্ডিশ্যনে ধৰক কিন্তু ইয়াৰ টায়াৰৰ কণ্ডিশ্যন বৰ বেছি এটা ভাল মই নকওঁ এনেকৈ পাব গোটেইকেইটা আৰু ইয়াৰ প্ৰাইচটো আহিব এপ্ৰক্স 5,70,000 কোনোবাই যদি ৰিফাইনেন্স কৰে ৰিফাইনেন্স 1 লাখ টকা দিলে হৈ যাব আৰু নেক্সট চাইছো আমাৰ এখন Honda i20 2015 স্পৰ্টছ আৰু এখনৰ বিষয়ে মানে অলপ আপোনালোকক জনাই দিছো গোটেই গাড়ীবোৰ চাওক ন কিবা মানে লেতেৰা বহি আছে মানে এই মঠুইপত থাকিলে ভালেমান দিন থাকিলে পানী নুশুকোৱালৈকে আৰু এখন 2015 স্পৰ্টছ আৰু এখনৰ দাম আহিব 3,20,000 টকা ধৰক এখন একচুৱেলি মই নিজেও কম অলপ মোৰ হিচাপে অলপ এখনৰ দামটো বেছি হৈছে 3,20,000 টকা এখন লৈ ল'ব পাৰিব যদি কোনোবাই লয় তেন্তে মোক কমেন্ট কৰিব অলপ দামটো পাৰিলে মিলাই দিম মই এখনৰ স্পৰ্টছৰ কাম কৰাবলগীয়া একো নাই খুব কিন্তু গাড়ী খুব ধুনীয়া দে গাড়ীখন খুব ধুনীয়া আৰু ইফালে আমাৰ গ্ৰেণ্ড এটেন যিটো আপোনালোকে যোৱা কালিলে ভিডিঅ'খন চাইছিলে এখন হয় 2019 স্পৰ্টছ এখনত ফিচাৰ গোটেইখিনি আছে আৰু টায়াৰ কণ্ডিশ্যন ৱাইজ টায়াৰ গোটেইকেইটা ধৰিব গ'লে নতুনে আৰু গোটেই চাৰিটাই টায়াৰ ধৰক নতুনে আৰু গাড়ীখন একবাৰ চাৰিওফালৰ পৰা চাই লওকচোন গাড়ী খুব ধুনীয়া হৈছে অলপ এটা সৰুকে এটা ইয়াত ডেণ্ট এটা আছে অলপ বনেটত সৰুকে স্কেচ আছে বাকি গাড়ী ধুনীয়া হৈ আছে 2019 আৰু এখনৰ প্ৰাইচটো থৈছো 3,10,000 ৰিফাইনেন্স কৰিলে এখন 1 লাখ টকা দিলে ওলাই যাব কিন্তু আৰু এটা কথা আপোনালোকক জনাই দিছো যিটো ফাইনেন্স হ'ব তেন্তে ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চ আৰু প্ৰচেছিং ফিজটো নিজে দিব লাগিব বাকি যি প্ৰক্ৰিয়া থাকে এইখিনি গোটেইখিনি মই নিজে কৰি দিম আৰু ইফালে আহিছো 2021 লাষ্টৰ 22 ধৰক 22ৰ সুইফট ডিজায়াৰ এখনৰো টায়াৰ গোটেইখিনি ঠিকে আছে আৰু এখনৰ প্ৰাইচটো আহিব 4,85,000 ইয়াতো ৰিফাইনেন্স কৰিব গ'লে 1 লাখ টকাতে ওলাই যাব বাকি ইয়াৰ প্ৰাইচটো আপোনালোকক জনালোৱে 485 আৰু ইফালে আৰু এটা আমাৰ Honda City মোৰ ওচৰত দুখন আছে এখন এয়া
আৰু এখন এইটো দুটা একেটা মালিকৰ আছিলে আৰু ইয়াৰো প্ৰাইচটো ছেমে প্ৰাইচ কিন্তু গাড়ীখন লেতেৰা মানে কিবা এই মঠৰ ওপৰত থলোঁ যে প্ৰায়ভাগ 10 দিন 12 দিনৰ পাছত আনিছোঁ ধোৱা মেলা হোৱা নাই তাত খুব লেতেৰাকৈ পৰি থাকে ইফালে মানুহে কিবা কিবি কৰিলেও আৰু কি ক'ম আৰু বাকী কোনোবাই লৈ যদি ল'ব পাৰিব এইখনো 570ত আহি যাব ধুনীয়াকৈ 1 লাখ টকা ডাউন পে'মেণ্ট দিলে ওলাই যাব বাকী গাড়ীখনৰ অৱস্থা খুব বেয়া দেই এইফালে চাওক ন মানুহবোৰে মানে কেনেকৈ মানে হেৰি নহয় এই মঠৰ ওপৰত থৈছিলোঁ কোনোবাই গুটকা চুটকা খাই কিনে এইফালে পেলাই দিছে কাইলৈ ভাবিছোঁ গাড়ীখন গোটেইখিনি গাড়ী যিখিনি লেতেৰা আছে গোটেইকেইটা ধুম নেকি আৰু বাকী কাৰোবাক যদি খুব ভাল লাগে তেন্তে যিকোনো গাড়ী যদি ভাল লাগে তেন্তে আপোনালোকে এটা কাম কৰিব যিহেতু মানে আগতো ভিডিঅ'বোৰ মানে দিয়াৰ পাছত মানে বহুতখিনি পাৰ্টি ওলাই তাৰপিছত তেখেতে বেয়া পাব ধৰিছে যেনেকৈ দাদা মোক নিদিলে মই ফোন কৰিছিলোঁ তো আপোনালোকক কথা এটা জনাই দিব বিচাৰিছোঁ যদি কোনোবাই প্ৰথমতে বুকিংটো দি দিয়ে গাড়ীখন একচুৱেলি হৈ যায় তেখেতৰে তো এই গাড়ীবিলাকত যিখিনি মোৰ ষ্টক আছে এইখিনি ষ্টকত যদি কাৰোবাক বেছি ভাল লাগে তেন্তে মোৰ লগত যোগাযোগ কৰক অতি সোনকালে আৰু স্ক্ৰীণত লাগি থকা নম্বৰতে যোগাযোগ কৰিলে হ'ব এইটো মোৰ নম্বৰ হয় আৰু তাতে যদি কাৰোবাক বেছি ভাল লাগে তেন্তে বুকিং এমাউণ্ট দি দিলে গাড়ীখন তেখেতৰে হৈ যাব আৰু এটা গাড়ী আছে মোৰ ওচৰত যিহেতু গাড়ীটো হ'ল এইটো ইয়নখন কিন্তু ইয়নখন 2018 হয় আৰু ইয়াৰ মানে এতিয়ালৈকে কি হ'ল যে মানে আপোনাৰ NOC-টো টপ আপ লোন ক্ল'জ হ'ল কিন্তু টপ আপ লোনৰ কাৰণে মানে NOC-টো দিয়া নাই সেইটো গতিকে মানে এইখনৰ গাড়ীখনৰ মই ভিডিঅ' দিয়া নাই প্ৰায়ভাগ হ'ল 15 দিনমান হ'ল আৰু চাওঁ অলপ দিনৰ ভিতৰত যদি শ্বৰ্ট আউট হয় যদি ঠিকে আছে নহয়তো মালিকজনক আৰু গাড়ীখন উভতাই দিম আৰু উপায় নাই আৰু তাৰপিছত চাওক ষ্টকখিনি বাৰু আপোনালোকে যিমান পাৰিলোঁ ভালদৰে মানে দেখাবলৈ চেষ্টা কৰিলোঁ বাকী লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব আৰু যদি কাৰোবাক যদি বেছিকৈ আকৌ মই কৈছোঁ আপোনালোকক বেছিকৈ যদি পচন্দ লাগে গাড়ীখন তেন্তে আপোনালোকে বুকিং এমাউণ্টটো দি দিব তেন্তে আপোনালোকৰ গাড়ীখন হৈ যাব বাকী আজিৰ কাৰণে ইমানটোৱে আশা কৰোঁ যে আপোনালোকে ভিডিঅ'টো চাই খুবেই ভাল পায় আজিৰ কাৰণে ইমানটোৱে ধন্যবাদ